ঘৰ শাওনৰ মাজত খেতিয়কৰ এই অৱস্থা, পানী বুৰাই বুৰাই ভুই ৰোৱা ব্যৱস্থা। যেনেকৈ উদাহৰণ এটা দিলে জিঅ' আৰু এয়াৰটেলহে আৰু যেনেকৈ ঘপকৈ জিঅ' চাৰ্ভাৰ ডাউন হৈ যায়, তেনেকুৱাও বতৰ আজিকালি খেল দেখায়। ঘপকৈ বানপানী আনিব, ঘপকৈ গুচি যায়, খৰাংহে মাৰি থৈ যায়। পানী বুৰাই বুৰাই এয়া ৰাইজৰ মানে হাৰাশাস্তি একেবাৰে হৈ যায়। এয়া আজি আমি আহিলোঁ আৰু আমাৰ প্ৰতি ঘৰৰে খেতি শেষ হ'ল। বপাই আকৌ থাকি গ'ল, মানে আমাৰ খেতি কৰিবলৈ বপাই পাছ পৰি থাকি গ'ল। সেইকাৰণে এখেতে যে আমাৰ বপাই ভায়েক মানে আমাৰ দাদাই ভতিজা চবেই আহিছে কোৰ কম্পিউটাৰ লৈ আজি বপাইক অকণমান সহায় আগবঢ়াই দিওঁ বুলি। এই আমাৰ বপাই এইফালে চাব পাৰে আৰু এতিয়া এই দেখো বপাই নাই পৰা হৈছিলে খেতি কৰিবলৈ। মানে বপাই কেনেকুৱা লাগিছে? এনেই মনটো ভাল লাগিছে নাই আজি আপোনাৰ মানুহখিনি অহাৰ কাৰণে? ওচৰলৈ ওচৰলৈ ইমান ধুনীয়াকৈ কৈছে কথাটো। ওচৰলৈ আকৌ জোৰছে কৈ দেখো খেতিটো কৰিব পৰা নাছিল, ৰাইজে আহি আজি সহায় কৰিছে, ভাল লাগিছে মোৰ দেখি কিনে। কিন্তু যিমান দিন হ'লেও কঠীয়া এইবিলাক চব মাৰি লৈ গ'ল। মই অন্যৰ পৰা আনি হ'লেও ৰুইছোঁ আৰু আমি খেতিয়ক মানুহ সদায় খেতিয়ে কৰি থাকিলে সেইকাৰণে খেতিটো কৰিছোঁ। সেয়া দেখিছে নহয়, খেতি কৰা মানুহ সাৰ কেতিয়াও নেমাৰে। নিজৰ তাত নাথাকিলেও বেলেগৰ পৰা আনি হ'লেও কঠীয়া ৰুব, ভুই ৰুব মানে। তো এতিয়া আমাৰ ষ্টাৰ্ট হ'ব গাড়ী নে কি? গাড়ী ষ্টাৰ্ট। কম্পিউটাৰ অপাৰেটাৰ আহিছে, ই লাষ্ট কৰিছে হৈ গ'ল। আকৌ কি লাষ্ট কৰিছে? কিহৰ লাষ্ট লাগিব? ইমান ট্ৰেক্টৰ চলালে কি লাষ্ট লাগে নেকি? এই ওচৰৰ পৰা কেমেৰা কৈছিলে চেয়াৰটো তাত লাষ্ট লাগিছে বুলি কৈছে। চাহ কৰি সদায় ট্ৰেক্টৰ চলোৱা হয় ন। আজি হ'লেও বপাই কাৰণে যে বপাই নোৱাৰিছে যে বপাই কাৰণে হাল বাব আজি গৌৰৱ লাগিব লাগে নে লাষ্ট লাগিব লাগে? অঁ সেইটো কথাটো লাষ্ট লাগিছে বুলি কৈছে চাহ কৰি। गजब बेइज्जती है। মানে পানীখিনি ঠাণ্ডা হৈ গ'লতো, অথনিবা বেলেগ এটা কামত ব্যস্ত হৈ আছিলোঁ যে সেইকাৰণে এইটো পানী ঠাণ্ডা হৈ গ'ল। অলপ অকলে কৰিব নাই পৰা কামটো। মই অকণমান লাগি ভাগি দিছোঁ আৰু ইয়াৰ লগতে সোনকালে হওক বুলি। এতিয়া মানে সোনকালে বনাই মেলি খাই কিনে বেলেগত যাব পাৰিম ন। যিটো কাম কৰি কিনে ভাল নাপাওঁ আজি সেই কামটোকে দি দিলে আকৌ। কি হ'ল মানে মই পথাৰত বৰ ফাং ফুং কৰি আছিলোঁ যে, সেইকাৰণে মোৰ পথাৰৰ পৰা খেদিলে ইয়াত। তো যাকে যা এইটোকে কৰ যা বুলি কৈ দিলে আৰু উপায় নাই। এতিয়া একদম ইয়াতে লাগি আছোঁ। কেতিয়া চপা হ'ব এইটো? এইটো তাৰ হৈ গ'ল, মোৰহে নাই হোৱা চা। সেই কেলা সুস্থি মানুহৰ কথাটো নাই, নোৱাৰিলোঁগৈ চফা কৰিবলৈ একেবাৰে। এই যাই জুই জ্বলাই ডাইৰেক্ট পুৰি দিছোঁ। গাপ পুৰি দিম এতিয়া। যাওক কেলা কি হৈছে আৰু দেই। এইটো পূৰা পুৰি দিছোঁ। পুৰি কিনে খুৱাই দিম আজি। খাবি নেখাব? পুৰি দিলে খাবি? এই পুৰি দিলেও খাব। এইবোৰ বেলেগ বস্তু এটা মানে ভাজি দিলেও খাব, পুৰি দিলেও খাব। মই পুৰি দিছোঁ। যাওঁ যি হ'লে হ'ব। এই ডবল জুই জ্বলাই দিলোঁ। যাওঁ ফুটিছে ঐ, হৈ গ'ল নেকি? সিজিলে? এই ভূমিটো নাই পোৱা কেলা, ভূমিটো নাই পোৱা। ভূমিটোকো পুৰি দিম ইয়াত। যাওঁ তো এয়া সহজ উপায় মানে যে নেকি গৰম পানীত নহ'লে যে গৰম পানী যদি ঠাণ্ডা হৈ যায় ন, মইতো সুস্থি কৰি থাকোঁতে ঠাণ্ডা হৈ থাকিলে এতিয়া সেইকাৰণে উপায় নাই আৰু। এই ভূমি চুমি এয়া পুৰি দিছোঁ। একেবাৰে চফা হৈ যাব এতিয়া। এই ধুই দিলে এতিয়া চফা হৈ যাব। গৰম হৈ আছে পুৰা। ये हो गया गर्म पानी का कमाल, ये हो गया आग का कमाल। दादा no. আজিৰ দিনত ঘৰৰে হওক বা ওচৰ চুবুৰীয়াই হওক
এনেকৈ দলে বলে আহি কাৰোবাক সহায় কৰি দিয়া, বিনা স্বাৰ্থত কাৰোবাক সহায় কৰি দিয়া একদম বহুত কম গাঁৱতে বা কম ঠাইতে দেখা পোৱা যায়। এয়াই হৈছে প্ৰকৃত মৰম আৰু ভালপোৱা, ইঘৰে প্ৰতি সিঘৰে থকা। কিয়নো কাৰোবাৰ দুখত যদি আমি সমভাগী হ'ব নাযাওঁ, সুখত গ'লে হ'ব জানো? একেখন গাঁৱতে বসবাস কৰি থাকোঁ, যদি কাৰোবাৰ দুখ বা বিপদ হ'লে আমি যদি চকু ফুৰাই দিওঁ বা নলগাওঁ, তেন্তে আমি গাঁও পাতি থকা আমাৰ উদ্দেশ্য কি? বহুত কম পৰিয়ালৰ মাজতহে এনেকুৱা মিলা প্ৰীতি দেখি পোৱা যায়। মানে নেমাতিলেও ৰোৱনী আহি কিনে ৰুই দিছে পথাৰত ভুই। বহুত মানে এইটো বহুত কম পৰিয়ালত এনেকৈ মিলা প্ৰীতি থাকে। কি হ'ল হাঁহি দিলে নহ'ব কেলা, সিহঁতে হাঁহি দিছে। আজিলৈ আহিছোঁ আৰু, বাই বাই।